হৰে কৃষ্ণ। আমাৰ সকলোৰে প্ৰিয় নিৰ্জলা একাদশী সমাগত হৈছেহি। এই বছৰ অৰ্থাৎ 2024 বৰ্ষৰ নিৰ্জলা একাদশী 18 জুন তাৰিখে পৰিছে। সম্পূৰ্ণ বছৰটোৰ সবাতোকৈ প্ৰিয়, সবাতোকৈ গুৰুত্বপূৰ্ণ একাদশীয়ে হৈছে নিৰ্জলা একাদশী। আমি যদি কেৱল এই এটা একাদশীত উপবাসে থাকোঁ, তেন্তে সম্পূৰ্ণ বছৰটোৰ সকলোবোৰ একাদশীতে উপবাসে থকাৰ ফল লাভ কৰোঁ। কিন্তু এই একাদশীত সম্পূৰ্ণ উপবাসে কটাব লাগিব, আনকি পানীও সেৱন কৰা নহয়। আৰু সেইবাবেই কোৱা হয় নিৰ্জলা অৰ্থাৎ পানীও গ্ৰহণ নকৰাকৈ পালন কৰা একাদশী। আমি এই ভিডিঅ'টোত কিছুমান এনে কথা শ্বেয়াৰ কৰিম যাতে আমি সকলোৱে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ অতি আলাসতে এই একাদশী ব্ৰত সম্পূৰ্ণ কৰিব পাৰোঁ। আমি সকলোৱে জানো যে এবছৰত 24টা একাদশী থাকে আৰু একাদশী ব্ৰত পালন কৰিলে আমি অন্ততঃ অন্ন সেৱন নকৰোঁ। কিন্তু হ'ব পাৰে কেতিয়াবা ভুলতে কোনো একাদশী ব্ৰত ভাঙি গৈছে, যিহেতু আজিকালি বজাৰৰ সামগ্ৰীসমূহ একেবাৰে শুদ্ধ অৱস্থাত আছে বুলি আমি ন দি ক'ব নোৱাৰোঁ। হয়তো অজানিতে কোনো একাদশী ব্ৰত ভাঙি গৈছে, আমাৰ অজ্ঞাতে। এনে পৰিস্থিতিত যদি আমি নিৰ্জলা একাদশীৰ ব্ৰত পালন কৰোঁ, তেতিয়া যি একাদশী ব্ৰত আমাৰ ভাঙিছিল সেই তাৰো লাভ আমি প্ৰাপ্তি কৰিম। অৰ্থাৎ কেৱল এই একাদশী পালনৰ দ্বাৰা সম্পূৰ্ণ বছৰটোৰ একাদশী ব্ৰতসমূহ পালন কৰাৰ ফল প্ৰাপ্তি হয়। ইয়াৰ বিষয়ে শাস্ত্ৰত উল্লেখ আছে, সংবৎসৰস্য য়া মধ্যে একাদশ্যো ভৱন্তি তসং ফলমৱাপ্নোতি পুত্ৰমেনত্ৰ সংশয়ঃ। পদ্মপুৰাণত ব্যাসদেৱে ভীমসেনক কৈছে, হে পুত্ৰ, গোটেই বছৰটো একাদশী ব্ৰত পালন কৰাৰ ফল কেৱল এবাৰ এই নিৰ্জলা একাদশী ব্ৰত পালন কৰিলে লাভ কৰা যায়। ইয়াত কোনো সংশয় নাই। দৰাচলতে ইয়াৰ অন্তৰালত এক প্ৰসিদ্ধ কাহিনী আছে যে এবাৰ ভীমসেনে প্ৰপিতামহ ব্যাসদেৱক জিজ্ঞাসা কৰে যে মই ভোক সহ্য কৰিব নোৱাৰোঁ, মই একাদশী পালন কৰিব নোৱাৰোঁ। মোৰ ভ্ৰাতৃ, মাতা, পত্নী সকলোৱে এই ব্ৰত পালন কৰে, কিন্তু মই কৰিব নোৱাৰোঁ। মই কি কৰোঁ? তেতিয়া ব্যাসদেৱে তেওঁক এই একাদশীৰ বিষয়ে কয় যে 24টা একাদশীৰ ভিতৰত এই নিৰ্জলা একাদশীত যদি সম্পূৰ্ণ উপবাসে কটোৱা হয়, পানীও সেৱন নকৰাকৈ, তেতিয়া সেই ব্যক্তিয়ে সকলো একাদশী পালন কৰাৰ ফল প্ৰাপ্তি কৰে। সেইবাবে এই একাদশীৰ নামেই হৈছে পাণ্ডৱ নিৰ্জলা একাদশী বা ভীমসেনী একাদশী বুলিও কোৱা হয়, যিহেতু আনকি ভীমেও, যিজনে একেবাৰে নোখোৱাকৈ থাকিবই নোৱাৰে, তেওঁ এই ব্ৰত পালন কৰিছিল। দৰাচলতে পানীৰ অবিহনে গোটেই দিনটো কটোৱাটো বৰ এটা সহজ কথা নহয়, সেয়াও এই প্ৰচণ্ড গৰমৰ দিনত। কিন্তু তথাপিও আমি যদি কিছুমান কথাত গুৰুত্ব প্ৰদান কৰোঁ, তেন্তে এই একাদশীটো অতি সহজভাৱে পালন কৰিবলৈ সক্ষম হ'ম। আৰু একাদশীৰ যি পৰম লক্ষ্য যে আমাৰ ধ্যান সম্পূৰ্ণৰূপে ভগৱানত কেন্দ্ৰীভূত কৰাটো, সেয়া কৰিবলৈ আমি সক্ষম হ'ম। সবাতোকৈ প্ৰথমে যিদিনা একাদশী আছে, উদাহৰণস্বৰূপে ভাৰতত এইবাৰ 18 জুন তাৰিখে পৰিছে, সেইবাবে ইয়াৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ 17 জুন তাৰিখে ৰাতিৰ ভোজন আমি পৰাপক্ষত ত্যাগ কৰাই উচিত। দুপৰীয়ালৈকেহে আহাৰ আমি গ্ৰহণ কৰিব লাগে। আৰু সেই দুপৰীয়াৰ আহাৰতো খুব বেছি গুৰুপাকী আহাৰ আমি খাব নালাগে, যিবোৰ হজম কৰিবলৈ খুব বেছি সময়ৰ প্ৰয়োজন হয় অথবা অসুবিধা হয়। লঘুপাকী পাতল আহাৰ গ্ৰহণ কৰিব লাগে। তাৰপিছত ৰাতিৰ যি ভোজন, সেয়া আমি কেৱল ফল মূল ইত্যাদিৰে কৰিব লাগে। এনে কিয় কৰা হয়? যিহেতু আমি যেতিয়া ভোজন গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ শৰীৰে সেয়া হজম কৰিবৰ বাবে প্ৰায় 15 পৰা 16 ঘণ্টামান সময় লয়।
আৰু সেই প্ৰক্ৰিয়াটোত বহুত পানীৰ প্ৰয়োজন হয়। পিছদিনা পুৱা যেতিয়া আমি মলত্যাগ কৰোঁ তেতিয়াও বহুত পানীৰ প্ৰয়োজন হয়। সেইবাবে আমি বিচাৰোঁ যে একাদশীৰ দিনা আমাৰ শৰীৰে সেই খাদ্য যাতে হজম কৰা প্ৰক্ৰিয়াত ব্যস্ত হ'ব নালাগে, যাৰ দ্বাৰা আমাৰ শৰীৰত বেছি অধিক পানীৰ প্ৰয়োজন হয়। যদি আমি এনে নকৰি ৰাতি অত্যাধিক ভোজন কৰি লওঁ অথবা একাদশী আৰম্ভ হোৱাৰ পূৰ্বে পুৱা পেট ভৰাই ভোজন কৰি লওঁ, তাৰ ফলত কি হয় যে দিনৰ সময়ত যেতিয়া শৰীৰে সেই আহাৰ হজম কৰে তেতিয়া খুব বেছি পানীৰ প্ৰয়োজন হয় আৰু শৰীৰে পানী নাপায়, যিহেতু আমি তেতিয়া নিৰ্জলা একাদশীৰ ব্ৰতত থাকোঁ, যিদিনা আমি পানীও নাখাওঁ। আৰু তেতিয়া হজম প্ৰক্ৰিয়া চলাই যাবৰ নিমিত্তে আমাৰ শৰীৰৰ তেজৰ পৰা পানী শুহি লয়, যিহেতু খোৱা আহাৰবোৰ হজমটো কৰিবই লাগিব পাচনতন্ত্ৰই। আৰু তাৰ ফলত ব্লাড প্ৰেছাৰ ল' হৈ পৰে আৰু আমাৰ মূৰৰ বিষ হ'বলৈ ধৰে। সেইবাবে আমি দুপৰীয়া পাতল আহাৰ ভোজন কৰি ৰাতি নাখালেই ভাল। আৰু ৰাতি খালেও কেৱল ফল মূল খাব লাগে, যাতে যেতিয়া আমাৰ একাদশী আৰম্ভ হয় তেতিয়া আমাৰ পেট প্ৰায় খালী থাকে। আৰু খুব বেছি পানী খাব লাগে, অৰ্থাৎ একাদশীৰ পূৰ্বৰ দিনা যেতিয়া আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁ তাৰ পিছত খুব পানী খাব লাগে। আৰু সেই পানী কমকৈ খাব লাগে, যাতে আমাৰ মুখত থকা চেলাইভা অৰ্থাৎ লেলাৱতীৰ সৈতে পানীৰ মিশ্ৰণ ঘটে আৰু পেটলৈ যায়। যিমান আমি তেনেদৰে পানী খাম শৰীৰে সেই পানী সিমানেই ধৰি ৰাখিবলৈ সক্ষম হ'ব। যদি আমি জল্দি পানী খাওঁ তেন্তে সেই পানী সোনকালে ওলাইও যাব, তাৰ দ্বাৰা বৰ বিশেষ লাভ নহ'ব। সেইবাবে যদি আমি বিচাৰোঁ যে আমাৰ শৰীৰে পানী ধৰি ৰাখিব লাগে, হাইড্ৰেটেড থাকক, তাৰ বাবে আমি পানী অলপ খাব লাগে। অলপ সময় মুখত ধৰি ৰাখি তাৰ পিছত ভিতৰলৈ যাবলৈ দিব লাগে। তাৰপিছত একাদশীৰ দিনা আমি নিজকে সম্পূৰ্ণ ব্যস্ত কৰি ৰাখিব লাগে, বিশেষকৈ আমাৰ মনটো। অন্যথা আমাৰ মন কেৱল খোৱা বোৱা তথা পানীৰ ফালে গৈ থাকিব। সেইবাবে আমি সম্পূৰ্ণ দিনটো কিবা নহয় কিবা সেৱাৰ জৰিয়তে কৃষ্ণত আমাৰ মন নিবিষ্ট কৰি ৰাখিব লাগে। তাৰ বাবে আমি জপ কৰিব পাৰোঁ, ভাগৱত পঢ়িব পাৰোঁ, কথা শ্ৰৱণ কৰিব পাৰোঁ। আপুনি বিবেচনা কৰি চাব, যাৰ দ্বাৰা আপোনাৰ ধ্যান সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত থাকে, তেনে কাম আমি বাছি ল'ব পাৰোঁ। আৰু তাৰ বাবে পৰিকল্পনা এদিনৰ পূৰ্বৰ পৰাই কৰাটো ভাল, যাতে আমাৰ মন একেবাৰে স্থিৰ হৈ থাকে যে একাদশীৰ দিনটোত মই এনেদৰে কটাম। মই 4-5 অথবা 6 ঘণ্টা জপ কৰিম, ইমান ঘণ্টা ভাগৱত পঢ়িম, এনেদৰে পৰিকল্পনা আগদিনাখনেই কৰি ল'ব লাগে। আৰু একাদশীৰ দিনা পুৱা একাদশী তিথি আৰম্ভ হোৱাৰ পূৰ্বেই স্নান কৰা, ব্ৰাছ কৰা ইত্যাদি কৰি ল'ব লাগে, যিহেতু স্নান কৰাৰ সময়ত মুখলৈ পানী যোৱাৰ অৱকাশ থাকে। সেইবাবে একাদশী আৰম্ভ হোৱাৰ পূৰ্বেই আমি সকলো কাম সমাপ্ত কৰি ল'ব লাগে। তাৰপিছত আমাৰ যি দৈনন্দিন কাৰ্যক্ৰম, আমি মংগল আৰতি কৰোঁ, তুলসী পূজা, জপ কৰা, ভাগৱত পঢ়া ইত্যাদি যি আমাৰ দৈনন্দিন ৰুটিন হয় সেয়া পালন কৰা উচিত। আৰু তাৰপিছত আগৰ দিনা যিধৰণে পৰিকল্পনা কৰি থোৱা থাকে ঠিক সেইদৰেই আগবাঢ়ি যাব লাগে। আৰু এটা কথা যে যদি আমাৰ ঘৰত বিগ্ৰহ আছে, উদাহৰণস্বৰূপে যদি প্ৰভু জগন্নাথৰ বিগ্ৰহ আছে, তেন্তে তেওঁক কিন্তু উপবাসে ৰাখিব নালাগে। তেওঁৰ বাবে ভোগ বনাবই লাগিব। আৰু ভোগ অৰ্পণ কৰাৰ পিছত অৱশিষ্ট প্ৰসাদ আমি পিছদিনা গ্ৰহণ কৰিব পাৰোঁ, যিহেতু উপবাস আমাৰ বাবেহে, ভগৱানৰ বাবে নহয়। আৰু যদি সম্ভৱ হয় আমি অফিচৰ পৰা ছুটি লৈ ল'ব পাৰোঁ, অথবা যদি বিজনেছ আছে আমি যিমান পাৰোঁ সিমান সময় উলিয়াই সম্পূৰ্ণ দিনটো প্ৰয়াস কৰা উচিত কিবা নহয় কিবা উপায়েৰে আমাৰ মন তথা ইন্দ্ৰিয়সমূহ কৃষ্ণৰ সেৱাত যুক্ত কৰি ৰাখিবৰ বাবে। আপুনি যদি জপ কৰি ভাল পায় জপ কৰক, পঢ়ি ভাল পায় পঢ়ক, কীৰ্তন কৰি ভাল পায় কীৰ্তন কৰক,
কিন্তু এটা কথা ধ্যান দিয়া উচিত যে যিকোনো শাৰীৰিক কৰ্ম য'ত বেছি পৰিশ্ৰমৰ প্ৰয়োজন হয় সেয়া কম কৰিব লাগে। যিহেতু শাৰীৰিক পৰিশ্ৰম অধিক হৈ পৰিলে ভাগৰুৱা অনুভৱ হ'ব পাৰে অথবা পিয়াহ লাগিব পাৰে অথবা ঘামো ওলাব পাৰে। সেইবাবে এনে যিকোনো কাম যাৰ ফলত ভাগৰ লাগে, পিয়াহ লাগে অথবা বেছি ঘাম ওলাব পাৰে তেনে কাম কৰাৰ পৰা সেইদিনা বিৰত থাকিব লাগে। প্ৰয়াস কৰা উচিত যে আমি যেন একে ঠাইতে বহি তাতে জপ কৰোঁ, তাতে পঢ়োঁ, তাতে ভগৱানৰ কথাও শ্ৰৱণ কৰোঁ। বহু সময়ত ৰাতি ভোক লাগি থকাৰ বাবে টোপনিও নাহে। তেতিয়া আৰুহে ভাল কথা যে সম্পূৰ্ণ ৰাতি আমি ভগৱানৰ কথা পঢ়ি অথবা শ্ৰৱণ কৰি পাৰ কৰি দিব পাৰোঁ। পৰৱৰ্তী দিনা অৰ্থাৎ দ্বাদশীৰ দিনা ব্ৰত ভঙাৰ সময় চাই লৈ সাধাৰণতে নেমু তথা গুড়ৰ পানী খাই ব্ৰত ভঙা হয়। আটাইতকৈ উৎকৃষ্ট যদি জগন্নাথ পুৰীৰ চাউল প্ৰসাদ আছে তেন্তে তাৰে এটা বা দুটা চাউলেৰে ব্ৰত ভঙাটো। তাৰপিছত নেমু আৰু গুড়ৰ চৰ্বত খাব পাৰে। কিছু সময়ৰ পিছত আমি অলপ ফল মূল খাই তাৰ পিছতহে খুব পাতল আহাৰ যেনে খিচিৰি ইত্যাদি য'ত বেছি মছলা ইত্যাদি নাথাকে তেনে প্ৰসাদ সেৱন কৰা উচিত। যিহেতু আমি আগৰ দিনা সম্পূৰ্ণ উপবাসত আছিলোঁ সেইবাবে আমাৰ লিভাৰটো ডিটক্স মোডত আছিল, অচল অৱস্থাত আছিল গোটেই দিনটো। সেইবাবে খুব সক্ৰিয়ভাৱে ঘপহ কৰে লিভাৰটোৱে কাম কৰিব নোৱাৰে। এনে পৰিস্থিতিত আমি যদি খুব বেছি গধুৰ আহাৰ ভোজন কৰি দিওঁ তেন্তে আমাৰ শৰীৰে সেয়া হজম কৰিব নোৱাৰে, লিভাৰটোৱে কষ্ট পায়। সেইবাবে প্ৰথমে লাহে লাহে লিভাৰটো পুনৰ সক্ৰিয় অৱস্থালৈ অনা উচিত। তাৰ বাবে আৰম্ভণিতে অলপ পানী, তাৰপিছত অলপ ফল মূল, তাৰপিছত অলপ পাতল আহাৰ সেইদিনা দুপৰীয়া গ্ৰহণ কৰা উচিত। কোৱা হয় যে এনিথিং which is great is not cheap and anything which is cheap is not great। অৰ্থাৎ সস্তীয়া বস্তুবোৰ মহান নহয় আৰু মহান বস্তুবোৰ সস্তীয়া নহয়। তেন্তে এই একাদশী ব্ৰত যদি আমি পালন কৰোঁ ইমান কষ্ট কৰি তেন্তে কি লাভ হয়? বৃহৎ নাৰদীয় পুৰাণত উল্লেখ আছে, অশ্বমেধা সহস্ৰাণি ৰাজসূয় চ তানি চ একাদশ্য উপাবশ্য কালম নারহতি ষোড়শীম একাদশোন্দ্রিয়ে পাপম वक्रितं भवति प्रभु एकादश उपवासेन तसर्वा विलयं व्रजेत। অৰ্থাৎ হাজাৰ হাজাৰ অশ্বমেধ যজ্ঞ তথা শ শ ৰাজসূয় যজ্ঞ কৰাৰ যি ফল সেয়া একাদশী ব্ৰত পালন কৰাৰ ফলৰ 16 ভাগৰ এভাগৰ সমানো নহয়। 11টা ইন্দ্ৰিয়ই কৰা সমস্ত পাপ নাশ হৈ পৰে যদি কোনো ব্যক্তিয়ে ভক্তি ভাৱেৰে একাদশীৰ ব্ৰত পালন কৰে। আৰু এই নিৰ্জলা একাদশীৰ ইমানেই লাভ যে ইয়াৰ ওপৰত বহু কিতাপ লিখা হৈছে। শাস্ত্ৰত এনেদৰে উল্লেখ আছে যে যি ব্যক্তিয়ে নিৰ্জলা একাদশীত উপবাসে থাকে সেই ব্যক্তিক কেতিয়াও যমৰজাৰ মুখ চাব লগা নহয়। কেৱল এই নিৰ্জলা একাদশীৰ ব্ৰত ৰাখিলে সকলো ধামৰ যাত্ৰা, তাৰ পৰিক্ৰমা কৰা, সকলো পবিত্ৰ নদীত স্নান কৰাৰ ফলপ্ৰাপ্তি হয়। আমাৰ অনন্ত জনমৰ যি পাপ, সুমেৰু পৰ্বতৰ সমান সেই পাপ ক্ষণভৰতে নাশ হৈ পৰে। সেইবাবে এই মহান একাদশীৰ মহান ফল প্ৰাপ্তি কৰিবলৈ হ'লে আমি অকণমানটো কষ্ট কৰিবই লাগিব। বহু কথা ইতিমধ্যে আলোচনা কৰিলোঁ, কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই নিৰ্জলা একাদশী আমি কি উদ্দেশ্যলৈ কৰা উচিত। আমি সদায় এই ব্ৰতসমূহ কৃষ্ণৰ প্ৰীতিৰ অৰ্থে কৰাৰ এক মানসিকতাৰে কৰা উচিত। আমি ধ্যান দিয়া উচিত যে এই দিনটোত আমি ইন্দ্ৰিয় ভোগৰ কামসমূহ একেবাৰে কম কৰি সেৱাত যাতে আমি কায় মন বাক্যৰে নিযুক্ত হৈ থাকোঁ, যাৰ ফলস্বৰূপে ভগৱান আমাৰ প্ৰতি প্ৰসন্ন হৈ পৰিব। আমি এই একাদশী কৰিলে কৃষ্ণ প্ৰসন্ন হ'ব, সেয়া হৈছে সবাতোকৈ ডাঙৰ লাভ। আমিতো দৈনন্দিন প্ৰসাদ খাওঁৱেই,
365 দিন প্ৰসাদ সেৱন কৰোঁ, সদায় পানী খাওঁ। এদিন আমি এনেদৰে অতিবাহিত কৰিব নোৱাৰোঁনে যি দিনটো সম্পূৰ্ণৰূপে কৃষ্ণৰ বাবে সমৰ্পিত হয়? এদিন আমি কৃষ্ণৰ বাবে সম্পূৰ্ণ উপবাসে কটাব নোৱাৰোঁনে? এই প্ৰশ্ন আমি নিজকে কৰা উচিত। দৰাচলতে এই একাদশী আমি খুব গুৰুত্ব সহকাৰে লোৱা উচিত। কিন্তু ইয়াৰ লগতে আমি এই কথাও চোৱা উচিত যে যদি আমাৰ ঘৰত সৰু শিশু আছে তেন্তে তেওঁলোকৰ সৈতে আমি জোৰ জুলুম কৰা উচিত নহয়। এনে কৰাটো একেবাৰে উচিত নহয় যে সিহঁত কান্দি আছে আৰু আমি নিৰ্জলা একাদশী আছে বুলি সিহঁতক একো খাবলৈকে দিয়া নাই। সেইবাবে যদি কোনো শিশু আছে, গৰ্ভৱতী মহিলা, দুগ্ধ পান কৰোৱা মহিলা, বৃদ্ধ ব্যক্তি আছে, ৰোগী ব্যক্তি আছে, বিশেষভাৱে কোনো ডায়েবেটিক পেচেণ্ট আছে, তেন্তে খুব বেছি উদ্বিগ্ন হোৱা উচিত নহয়। যিহেতু নিৰ্জলা একাদশীও ভিন্ন ভিন্ন স্তৰত পালন কৰা হয়। জল সেৱন নকৰাকৈ পালন কৰাটো আটাইতকৈ উৎকৃষ্ট স্তৰৰ। তাৰপিছত সজল একাদশী অৰ্থাৎ জলৰ সৈতে কৰা একাদশী। তৃতীয় স্তৰটো হৈছে যে সফল অৰ্থাৎ পানীৰ সৈতে আমি অলপ ফল মূলো সেৱন কৰিব পাৰোঁ। আৰু চতুৰ্থটো হৈছে যদি আমি একেবাৰেই সহ্য কৰিব পৰা নাই তেন্তে আমি প্ৰসাদো সেৱন কৰিব পাৰোঁ, কিন্তু অন্ন গ্ৰহণ কৰিব নালাগে। একাদশীৰ যি আমাৰ প্ৰসাদ হয়, য'ত আমি সাবুদানা লওঁ, কটুৱা এটা ল'ব পাৰোঁ, আলু, বাদাম, ফল মূল ইত্যাদি ল'ব পাৰোঁ, কিন্তু কোনো কাৰণতে অন্ন গ্ৰহণ কৰা উচিত নহয়। আৰু সবাতোকৈ জৰুৰী আমি এই কথা বুজি পোৱা উচিত যে একাদশীৰ অৰ্থ একো নোখোৱাকৈ আমি কেৱল ভোকত থকাটোকে নুবুজায়। আমি যি উপবাস ৰাখোঁ তাৰ অৰ্থ হৈছে উপ অৰ্থাৎ ভগৱানৰ ওচৰত বাস কৰা। সেইবাবে একাদশীৰ মূল যি লক্ষ্য সেয়া হৈছে আমি সম্পূৰ্ণ সময় যিমান পাৰি সিমান আমি কৃষ্ণৰ স্মৰণত যাতে নিয়োজিত কৰিব পাৰোঁ। ব্ৰত ৰখা মানে এইটো নহয় যে আমি নোখোৱা নোবোৱাকৈ আছোঁ আৰু ইফালে সিফালে ঘূৰি ফুৰিছোঁ, টিভি চাই আছোঁ অথবা শুই আছোঁ, উদ্বিগ্ন হৈ পৰিছোঁ, বাৰে বাৰে ঘড়ীলৈ চাই আছোঁ যে কিমান সময় বাকী আছে। এনে নহয়। এনেদৰে আমি একাদশী কৰাটো ঠিক নহয়। ইমান বেছি যদি অসুবিধা হয় তেন্তে আমি নিশ্চিন্ত মনে পানী সেৱন কৰিব পাৰোঁ। কিন্তু একাদশীৰ যি মূল উদ্দেশ্য, যিমান পাৰি সিমান অধিক কৃষ্ণৰ নাম জপ কৰা উচিত, তেওঁৰ বিষয়ে শ্ৰৱণ কৰা উচিত, অধ্যয়ন কৰা উচিত, আনক তেওঁৰ বিষয়ে কোৱা উচিত। সেয়া হৈছে একাদশীৰ বাস্তৱিক অৰ্থ। আৰু এটা কথা যে যদি আমি একাদশী নিৰ্জলা ব্ৰত পালন কৰিছোঁ তেন্তে আমাৰ হৃদয়ত তাৰ বাবে অহংকাৰ একেবাৰেই হোৱা উচিত নহয়। এনে নহয় যে আমি ফোন কৰি কৰি ভক্তসকলক সুধি ফুৰিছোঁ যে কোনে কোনে নিৰ্জলা একাদশী পালন কৰিছে আৰু কোনে কোনে নাই কৰা, আৰু সকলোকে কৈ ফুৰিছোঁ যে চোৱা মই নিৰ্জলা কৰিছোঁ। এনে হোৱা একেবাৰে অনুচিত। আমি এই একাদশী নিজৰ বাবে কৰিছোঁ, নিজৰ শুদ্ধিকৰণৰ বাবে কৰিছোঁ, নিজৰ অহংকাৰ বৃদ্ধি কৰিবৰ বাবে নহয়, বাকী ভক্তসকলক দেখুৱাবৰ বাবে নহয় যে চোৱা মই কিমান উচ্চ স্তৰৰ ভক্ত যে মই এনেদৰে একাদশী কৰিছোঁ। এনে একাদশী কৰি আচলতে বৰ বিশেষ একো লাভ নহয়। সেইবাবে আহক আমি সকলোৱে এজনে আনজনৰ বাবে প্ৰাৰ্থনা কৰোঁ যাতে আমি সকলোৱে এক শুদ্ধ হৃদয়ৰে, এক শুদ্ধ মানসিকতা লৈ এই পবিত্ৰ নিৰ্জলা একাদশী কৃষ্ণময় কৰি তুলিবলৈ সক্ষম হওঁ, তথা এই পবিত্ৰ দিনটো যেন আমাৰ সকলোৰে বাবে সুকলমে পাৰ হৈ যায়। ধন্যবাদ। হৰে কৃষ্ণ।